তামুলপুৰ জিলাৰ নাগৰিচুলিৰ যুৱ সমাজকৰ্মী ভজন দাসৰ আন এক প্ৰশংসনীয় পদক্ষেপ চৰাচনৰ পথ মেৰামতি কৰি ৰাইজৰ বাবে সুচল কৰি তুলিলে। নাগৰিচুলি পৰিষদীয় সমষ্টিৰ বৰৈতলা গাঁৱত নিজ গাঁঠি ধনেৰে শিলবালি পেলাই জেচিবিৰে সমান কৰি পথ মেৰামতিৰ চেষ্টা যুৱ নেতাগৰাকীৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে ধন্যবাদ জনাই ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য যে ভজন দাসে বিগত কেইবামাহ ধৰি নাগৰিচুলিৰ চুকে কোণে থকা চৰাচনৰ গ্ৰাম্য পথসমূহ নিজৰ গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰি যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি তুলি ধন্যবাদৰ পাত্ৰ হিচাপে চিনাকি লাভ কৰিবলৈ সক্ষম হৈছে। নাৰায়ণপুৰ বৰৈতলা চোপা বুলি কয়। নাৰায়ণপুৰ বৰৈতলা চোপা তাৰমানে আমাৰ কামটো কৰি আছে আমাৰ এই ভজন দাসে কামটো কৰি আছে। তাৰমানে আমাৰ এই ৰাস্তাৰ কাৰণে আমাৰ এই গাঁৱৰ বহুদিন ধৰি তাৰমানে বাৰিষা ছিজনতে ৰাস্তাৰ মাজেদি পানী বৈ যোৱাৰ কাৰণে মানুহ অহা যোৱাত অসুবিধা হয়। বেছিভাগ মানুহেই ইয়াৰে বেপাৰী মানুহ গাড়ী সপ্তাহত বোধহয় 2-3 দিন গাড়ী ইয়াতে সোমায়। সেই অসুবিধাত এই গাঁৱৰ ৰাইজ বোধহয় এটা 40 ঘৰ ৰাইজ আছে, অলপ ৰাস্তা কিন্তু 40 ঘৰৰ মাজত আমাৰ ইয়মৰ তাতে 40 ঘৰ মানুহ চবেই গৈছে, যাই বোলে আপত্তি কৰিছে। 2 দিন গৈছে, মানে কোনো সঁহাৰি দিয়া নাই আমাৰ ইয়ে সঁহাৰি নিদিয়াৰ পাছত তাৰমানে এই মানুহকেইটা আমাৰ তাৰমানে বিৰক্তি হৈ গৈছে। বিৰক্তি হোৱাৰ পাছত মোকে কৈ আছে যে এই ৰাস্তাখিনিৰ কাৰণে মোৰ অসুবিধা, আমি অহা যোৱা কৰিব পৰা নাই, আমাৰ বিৰাট অসুবিধা হৈ আছে, পাৰে যদি আপুনি অলপ কৈ দিব ইয়মক, আপুনিতো সেই ইয়মৰ দলৰে মানুহ। তাৰপিছত মই ক'লোঁ তাতে যাই লাভ নাই, মই এক জেগাত ফোন মাৰোঁ। তাৰপিছত আমি আমাৰ সন্মানীয় ভজন দাসক ফোন মাৰিলোঁ। ফোন মৰাৰ পাছত ৰাস্তা কি বেয়া নেকি? মই কৈছোঁ বেয়া, মানুহে অসুবিধা ভোগ কৰি আছে। আমাৰ ইএম ছাৰে তাৰমানে কোনো সঁহাৰি দিয়া নাই, কোনো মানে পাত্তা দিয়া নাই। 2 দিন গৈছে 40 জন মানুহ। তাৰপিছত মই ক'লোঁ এতিয়া তাৰ লগে লগে কৈ আছে ৰ'ব, মই কালি গাড়ী পঠাই দি আছোঁ। তাৰপিছত এসপ্তাহ আগত 1 গাড়ী পেলাইছিল ডাম্পাৰ দি, আজি এই যে আৰু 3 গাড়ী 4 গাড়ী পেলাইছে। আমি আমাৰ ৰাজ্যৰ ফালৰ পৰা সন্মানীয় ভজন দাস ডাঙৰীয়াক অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই জৰাজীৰ্ণ পথছোৱাত বাৰিষা কালত এই ৰাস্তাৰে অহা যোৱা কৰোঁতে বহুত অসুবিধাৰ সন্মুখীন হৈ আছিলোঁ। আমাৰ ৰাইজৰ অনুৰোধ ৰক্ষা কৰি ডাঙৰীয়াদেৱে অতি নিজৰ পকেটৰ গাঁঠিৰ ধন খৰচ কৰি নিজাববীয়াকৈ ৰাস্তাটো বনাই দিলে। তাৰ কাৰণে মই তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।